Hello guys, welcome to my channel Mamoni Bora Vlog. আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে কিহৰ ওপৰত ভিডিঅ'টো বনোৱা হৈছে। আজি আমাৰ দুৰ্লভ মুণ্ডাৰ জন্মদিন, গতিকে আমি কেনেদৰে উদযাপন কৰিছো আপোনালোকলৈ আগবঢ়াইছো। কেক আনিছে, লগতে এগছি বন্তি, ধূপ, অৰিহণা, এয়া বলিয়া ভুজিয়া, কুহিয়া, নাৰিকল, বুট আদি আনিছে। আজি আমাৰ দুৰ্লভৰ জন্মদিন ধুমধামেৰে হ'ব। আৰু এয়া আমাৰ মাইনাই এয়া বেলুন ফুৱাইছে। আমাৰ পূৰ্ণিমা জচিন্তাহঁতে এয়া সজাইছে বেলুন। বাৰ্থডে পৰিৱেশটো সুন্দৰ কৰি তুলিবলৈ চেষ্টা কৰিছে। আমাৰ অৰ্চনা এয়া কুঁহিয়া কাটিছে। ৰিংকি লগতে এয়া আমাৰ ভণ্টি কেইগৰাকীয়ে সজাইছে ধুনীয়াকৈ। মই তাইৰ নামটো নাজানো দেই, আকাশ নীলা চোলা পিন্ধি থকা ইয়াত। আমাৰ কেন্দ্ৰৰ কণ কণ ল'ৰা ছোৱালীখিনি বহুত ফূৰ্তি, সিহঁতি কেক খাবলৈ পাব, বেলুন ফুটাবলৈ পাব। বাৰ্থডে টুপিটো পিন্ধাই দিয়াজনী হৈছে দুৰ্লভ মুণ্ডা, আৰু ইয়াত দুৰ্লভ মুণ্ডাৰ মাক তেওঁ চাকি জ্বলাইছে। আৰু দুৰ্লভৰ দেউতাক কৰ্মসূত্ৰে অসমৰ বাহিৰত থাকে। কিমান ধুনীয়া লাগিছে চাওকচোন, কেকটো কিমান ধুনীয়া হৈছে। এইটো বনাইছে আমাৰ অনামিকা বৰা, তাই আজিকালি বহুত ধুনীয়া ধুনীয়া কেক বনায়। আমাৰ দীপেন মুণ্ডা আৰু উৰ্মিলা মুণ্ডাৰ পুত্ৰ একমাত্ৰ দুৰ্লভ মুণ্ডাৰ বাৰ্থডেৰ কাৰণে মই সকলো শিশুক কেন্দ্ৰলৈ পঠিয়াবৰ কাৰণে অভিভাৱকলৈ ফোন কৰিছিলোঁ, কিন্তু তাৰে কেইজনমান নাহিলে। মানে কি হ'ল, শিশুসকল আহিলে মোৰ ভাল লাগে। মানে এনেকুৱা পৰিৱেশত সিহঁতি পৰিৱেশটোও চাবলৈ পাব, তাত আনন্দ কৰিবলৈ পাব, লগতে খাবলৈও পাব। গতিকে মোৰ ভাল লাগে, সেইকাৰণে মই খবৰ দিছিলোঁ, কিন্তু অভিভাৱকসকলে নপঠিয়ালে। যি কি নহওক, অহাসকলক লগত লৈ আমি বাৰ্থডে উদযাপন কৰিবলৈ লৈছোঁ, আপোনালোকে চাব। দুৰ্লভৰ জন্মদিন, গতিকে আমি কেক কাটিম এতিয়া। দুৰ্লভে প্ৰথমে ধূপ জ্বলাই লৈছে দেই। মই আছিলে কেকটো কাটি প্ৰথমতে মাকক খুৱাওক, কিন্তু মোকে খোৱালে। যিহেতু বাপেক কৰ্মসূত্ৰে বাহিৰত আছে, মাকহে আছে, গতিকে মাকৰ সমান কোন হ'ব। সকলো শিশুকে মই অকণ অকণ কেক খুৱাই দিলোঁ। পাছত আকৌ প্ৰসাদৰ লগত দিব সিহঁতক, তথাপিতো সিহঁতি হেঁপাহ কৰে যে মই অকণ অকণ সিহঁতক টেষ্ট কৰিবলৈ দি দিলোঁ। মোক আকৌ দুৰ্লভে জোৰ জুলুম কৰি গামোচা এখন পিন্ধাই এৰিলে। আমাৰ শিশুসকলে হেণ্ডশ্বেক মিলাইছে দুৰ্লভৰ লগত আৰু বাৰ্থডে শুভেচ্ছা জ্ঞাপন কৰিছে। আমাৰ শিশুসকলক এয়া বহুৱাই লৈ ইহঁতক খাবলৈ দিয়া হৈছে প্ৰসাদ, কেক। আমাৰ বিলনীয়াসকলে বিলাইছে। সকলো গাৰ্জেণ্টে কিন্তু বহুত আন্তৰিকতাৰে সকলো কামতে মোক সহায় কৰে, গতিকে তেওঁলোকলৈ মই এই ভিডিঅ'টোৰ যোগেদি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুৰ্লভ আৰু এখন লাগিব ইয়াত।